ফুলৰ ৰঙীন বুকে, সৃষ্টিশীল হাতৰ পৰশ আৰু সফলতাৰ সুগন্ধেৰে ভৰা এক কাহিনী। এইগৰাকী নগাঁও চহৰৰ লাওখোৱা ৰোডৰ পূজা শইকীয়া। আজিৰ এই সফলতাৰ আঁৰত আছে অভাৱ, সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ এক দীঘলীয়া যাত্ৰা। দৈনন্দিন খৰচৰ বাবে মাক দেউতাকৰ ওচৰত হাত পাতিবলৈ সংকোচ কৰা পূজাই কম বয়সতেই সিদ্ধান্ত লৈছিল স্বাৱলম্বী হোৱাৰ। অষ্টম শ্ৰেণীত পঢ়ি থকা সময়তেই পূজাই বিভিন্ন সামগ্ৰী বনাই বিক্ৰী কৰিছিল। পৰিয়ালৰ আৰ্থিক সমস্যাই তেওঁক নতুন পথ বাচিবলৈ বাধ্য কৰিছিল। মাত্ৰ 200 টকাৰে ক্ৰয় কৰা কিছু সামগ্ৰীৰে আৰম্ভ কৰিছিল কৃত্ৰিম ফুল আৰু ফুলৰ বুকেৰ ব্যৱসায়। প্ৰথমে ঘৰতে বনোৱা বুকে চুবুৰীয়াক বিক্ৰী কৰিছিল। কিন্তু নিষ্ঠা, ধৈৰ্য আৰু গুণগত মানে লাহে লাহে বৃদ্ধি কৰিলে তেওঁৰ গ্ৰাহকৰ সংখ্যা। কেনেকৈ কৰিলোঁ, মোৰ ঘৰৰ পৰিস্থিতি মানে অকণমান ভাল নহয়। দেউতা মোৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল আছিলে, চ' তেতিয়া অকণ ঘৰৰ অভাৱবোৰ দেখিছিলোঁ, মা দেউতাৰ অভাৱবোৰ দেখিছিলোঁ। আৰু মোৰো মাহঁতক পইচা খুজিবলৈ খুব বেছি বেয়া লাগিছিলে। টমটমৰ ভাড়াটো খুজিবলৈ মোৰ দুখ লগা নিচিনা হৈছিলে। তো তেনেকুৱা ভাবিলোঁ যে মই নিজে কিবা এটা স্বাৱলম্বী হৈ কৰিব পাৰিলে খুব বেছি ভাল লাগিব। আৰু সেইকাৰণে মই যিহেতু মই চাকৰি কৰিব পৰা অৱস্থাত নাছিলোঁ, সেইটো কাৰণে মই সেই 200 টকাৰ বস্তু কিনি পেলাই আহি পেলাই মই কামবোৰ আৰম্ভ কৰিছিলোঁ। তেনেকৈ কৰি পেলাই মই এতিয়া ঘৰৰ লগতে মোৰ নিজৰ পঢ়া খৰচ হওক আৰু তাৰ উপৰি ঘৰৰ 2-এটা খৰচ উলিয়াব পাৰিছোঁ। তাৰ উপৰি মা দেউতাৰ বেমাৰতে হওক, ঔষধ পাতি কিনি দিয়াকে হওক, সেইখিনি মই কৰিবলৈ সক্ষম হৈছোঁ। কেতিয়াবা বিপদ হ'লে বাহঁতকো সহায় কৰোঁ, মই ডাঙৰ বাহঁতকো। আজি পূজা শইকীয়াই প্ৰস্তুত কৰা বুকে আৰু আন সামগ্ৰী কেৱল নগাঁও বা অসমতেই সীমাবদ্ধ নহয়, দেশৰ বিভিন্ন ৰাজ্যলৈও ৰপ্তানি হৈছে। শিক্ষাৰ লগতে পৰিয়ালৰ দায়িত্ব পালন কৰি পূজাই এতিয়া আন নিবনুৱা যুৱক যুৱতীৰ বাবেও নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। নিজৰ প্ৰতিষ্ঠান হেণ্ডিক্ৰাফ্ট স্পটৰ জৰিয়তে বহু যুৱতীক দিছে প্ৰশিক্ষণ। কিবা কিবি কৰি থাকোঁ, সৰু মণি মালাডালকে গুঠোঁ, কিবা এটা গুঠোঁ, আঙুঠি এটাকে বনাওঁ। সেই বনাই মানে মই আইতাকো বেচিছিলোঁ, মোৰ লগৰ ছোৱালীক বেচিছিলোঁ। তেনেকৈ কৰি পেলাই মানে মই ভাবিলোঁ এইটো ডাঙৰ কৰোঁচোন, এইটো ব্ৰেণ্ড এটাকে বনাওঁচোন হেণ্ডিক্ৰাফ্ট স্পটৰ। সেই তেনেকৈ কৰি পেলাই আজি ভাবিলোঁ যে মই যেনেকৈ নিজৰ পথটো বাছি উলিয়াইছোঁ, মোৰ নিচিনাকৈ যদি আন 10জনে সেই পথটো বাছি ল'ব পাৰে, সেই তাৰ কাৰণে মই সেই ৱৰ্কশ্বপখন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। মোৰ লগত জড়িত হৈ আছে বৰ্তমান 7 গৰাকীকৈ, তাৰে 5 গৰাকী মানে ধৰক 3 গৰাকী ঘৰৰ পৰা কৰি থাকে, 2 গৰাকী মোৰ লগত আহি পেলাই কৰে। আৰু বৰ্তমান আমি যিহেতু আজি 17 গৰাকী মানুহক ৱৰ্কশ্বপ কৰিবলৈ গৈ আছোঁ, তেওঁলোককো আমাৰ হেণ্ডিক্ৰাফ্ট স্পটত জড়িত কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ। শৈক্ষিক দিশতো সমানে আগবঢ়া পূজা। কন্যাৰ সফলতাত গৌৰৱান্বিত পৰিয়াল। কিবা হয়, তাই দিনতো স্কুল যায়, কলেজ যায়, আকৌ ৰাতি আহি মই ইয়াৰ কাম কৰি থাকে। মই কওঁ, মা তুমি উঠি থাকা, ইমান ৰাতি কাম কৰি আছা। নহয় মা, মই লাগিব, ইয়াৰ অৰ্ডাৰ আছে যে মা দিবই লাগিব, এনেকৈ কয়। আৰু তাই পঢ়াটো বহুত চোকা দেই। তাই মেট্ৰিকত ষ্টাৰ পাইছে আৰু হায়াৰ ছেকেণ্ডেৰীতো ষ্টাৰ পাইছে। আৰু এইবাৰ গ্ৰেজুৱেশ্যনত তাই ৰিচেণ্টলি পাছ কৰিছে। তাই 9.5 পাছ কৰিছে। অনাৰ্ছ আছিল তাই ছ'চিয়লজি। প্ৰায় একদম সৰুৰ পৰাই সৰু কিবা কিবি বস্তু পালেই কিবা এটা বনাই কৰি দিব। তাই কওঁ, মা মই বেচিবলৈ নিম মানে স্কুলত, ক্লাছত সেই বেচিবলৈ নিয়ে লগৰ ছোৱালী। 1 টকা 2 টকা কিবা পায়, তেনেকৈ তাই বেছি এতিয়া ইমান ডাঙৰকৈ তাই এতিয়া হৈ গ'ল যে নহয়, সেইটো বস্তুৱেই হাতৰ কামতে দেই, হাতৰ কাম কৰিয়ে ইমান ডাঙৰ হ'বলৈ আমি ভবা নাছিলোঁ, ইমান যে এটা ডাঙৰ এটা পাৰফৰ্মেঞ্চ পাব বুলি। তাই পইচা দিয়ে আমি চলিব পাৰোঁ। বজাৰ চজাৰ সকলোবিলাক তাই দিয়ে। বায়েকহঁতকো এনেকৈ হেল্প কৰে, কিবা কিবি লাগিলে। তাই নিজৰ পঢ়া খৰচ নিজে উলিয়ায়। আৰু এয়া বস্তু যে আমি 1 টকাও নিদিওঁ, তাই নিজৰ পইচা দি নিজেই কিনে। অভাৱক শক্তিলৈ ৰূপান্তৰিত কৰি পূজা শইকীয়াই দেখুৱাইছে, সপোন পূৰণৰ বাবে ডাঙৰ মূলধনৰ প্ৰয়োজন নাই, প্ৰয়োজন দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰমৰ। আজি পূজা কেৱল সফল উদ্যোগী নহয়, বহু যুৱক যুৱতীৰ বাবে এক অনুপ্ৰেৰণা। নগাঁৱৰ পৰা ৰকিবুল ৱাহিদৰ প্ৰতিবেদন, ইটিভি ভাৰত অসম।